ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ ডক্টৰ জো স্পিনজাই এখন কিতাপ লিখিছিল। এই কিতাপখনৰ নাম হ'ল প্লেচিবো। এইখন ৱৰ্ল্ড ফেমাছ কিতাপ। তেওঁ বহুত এক্সপেৰিমেণ্ট কৰিছিল। তেওঁৰ ক্লিনিকলৈ বহুতকে মাতি আনি মেডিটেশ্যনৰ দ্বাৰা আৰু ফেথ হিলিঙৰ দ্বাৰা ইমপ্ৰুভ কৰিছিল। তাৰে কিছুমান এনেকুৱা মানুহ আছিল যাৰ 4 লেভেল পৰ্যন্ত কেঞ্চাৰৰ পেচেণ্ট আছিল। তেওঁলোককো তেওঁ মেডিটেশ্যনৰ দ্বাৰা ইমপ্ৰুভ কৰিছিল। তাৰে এজনী মহিলা আছিল, তেওঁ আছিল হুইল চেয়াৰত। তেওঁ যেতিয়া জানিব পাৰিছিল যে তেওঁতো ঔষধৰ ওপৰতে ডিপেণ্ড কৰি থাকিব লাগিব, তেতিয়া তেওঁ ভাবিছিল যে নহয়, আৰু নহ'ব, মই ভাল হ'বই লাগিব, মই আৰু এনেকৈ জীয়াই নাথাকোঁ। তেওঁ নিজৰ মনত ঠান লৈছিল। তাৰপিছত তেওঁৰ কি কৰিলে, তেওঁ মৰ্ণিং 20 মিনিট আৰু ইভিনিং 20 মিনিট মেডিটেশ্যন কৰা আৰম্ভ কৰি দিলে। আৰু পজিটিভ এফাৰ্মেশ্যন কিছুমান নিজে নিজকে দিব আৰম্ভ কৰিলে আৰু লাইফৰ কিছুমান চাব মডেলিটি চেঞ্জ কৰি দিলে। তেওঁ ইমাজিন কৰিব ধৰিলে যে তেওঁ ডেন্স কৰি আছে, আৰু তেওঁ সেইটো ফিল কৰিব ধৰিলে, ডিপলি ফিল কৰিব ধৰিলে আৰু সেই ফিলত তেওঁ জীয়াব ধৰিলে। তেওঁ মানে ইমাজিন কৰি আছে তেওঁ ডে বাই ডে তেওঁ বহুত এক্টিভ হৈ আছে, বহুত কাম কৰি আছে, ডেন্স কৰি আছে, মানে সুখী হৈ আছে, এনেকুৱা মানে ডিপলি এইবোৰ ফিল কৰিব আৰম্ভ কৰিলে। তাৰপিছত কি হ'ল, তেওঁৰ বডিত কিছুমান চেঞ্জ আহি গ'ল। তেওঁৰ বডিত তেতিয়া কিছুমান কেমিকেল নিউৰ' পাথৱেজৰ চেঞ্জেছ হৈ নিউৰনক ৰিপ্ৰগ্ৰাম কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত তেওঁৰ বডিটো তেনেকৈয়ে কাম কৰিব ধৰিলে। আমি যেতিয়া আমাৰ ছাবকনচিয়াছ মাইণ্ডক কামাণ্ড মানে নিৰ্দেশ দিওঁ, তাৰপিছত আমাৰ বডিত কেমিকেল ৰিয়েকশ্যন হয়। তাৰপিছত আৰু সেই কেমিকেল ৰিয়েকশ্যনে হৰম'নক প্ৰভাৱিত কৰে। আমাৰ চবৰে এটা শক্তি, ছুপাৰ নেচাৰেল ছাবকনচিয়াছ মাইণ্ড আছে। এইটো কোৱাণ্টাম এনাৰ্জি বুলিও কোৱা হয়। যেতিয়া আমি জানিব পাৰোঁ যে কেনেকৈ মেডিটেশ্যনৰ দ্বাৰা আমি সেই ষ্টেটলৈ যাব পাৰোঁ, যিটো ষ্টেটত গৈ আমি নিজে নিজক ৰিপ্ৰগ্ৰামিং কৰিব পাৰোঁ, ৰিফ্ৰেম কৰিব পাৰোঁ, আমাৰ বিলিফ ছিষ্টেমক চেঞ্জ কৰি আমি ৰিজেনেৰেট কৰিব পাৰোঁ। ডক্টৰ জোয়ে যেতিয়া এক্সপেৰিমেণ্ট কৰি আছিল, তেতিয়া তেওঁ কিছুমান পৰীক্ষা কৰি ব্ৰেইনৰ EEG পৰীক্ষা কৰি ব্ৰেইনৰ ফ্ৰিকুৱেঞ্চিটো দেখিছিল আৰু সেই ফ্ৰিকুৱেঞ্চিত তেওঁ বহুত চেঞ্জেছ মানে লক্ষ্য কৰিছিল। মানে মেডিটেশ্যন কৰাৰ পূৰ্বে তেওঁ ব্ৰেইনৰ যিটো মেপিং কৰিছিল আৰু মেডিটেশ্যন কৰাৰ পিছত সেই ব্ৰেইনৰ যিটো আৰু মেপিং কৰিছিল, আগৰ তুলনাত পিছৰটোত বহুত পজিটিভ চেঞ্জেছ পাইছিল। বডিত বায়'লজিকেল চেঞ্জ পাইছিল। তেওঁ পূৰা বডিত হেল্ডি বায়'লজিকেল চেঞ্জ পাইছিল। আৰু তেওঁ পাইছিল যে মেডিটেশ্যন কৰাৰ পিছত মানে পূৰা বডিত প্লেচিবো ফ্ৰেমত আহি যায়। সেই ট্ৰেন্সত গৈ মেডিটেশ্যনৰ দ্বাৰা তেতিয়া আমাৰ পূৰা বডি প্লেচিবো ফ্ৰেমত আহি যায়। কেৱল ভাবিলেই নহ'ব, আমি সেই ইম'শ্যনটোত জীয়াব লাগিব। যেতিয়া আমি আমাৰ ছাবকনচিয়াছ মাইণ্ডত গৈ ট্ৰান্সলৈ গুচি যাওঁ, যেতিয়া আমি টাইম লিমিটতকৈ ওপৰত যাওঁ, যেতিয়া আমি আমাৰ শৰীৰৰ ভিতৰৰ সেই ঠাইটোত যাওঁ, সেই ঠাইলৈ গুচি যাওঁ, যেতিয়া আমি এক গভীৰ নিদ্ৰা, শান্ত অৱস্থা বা আলফা অৱস্থাত গুচি যাওঁ, তেতিয়া আমি আমাৰ নিউৰনক গাইড কৰি আমাৰ পুৰণি বিলিফ ছিষ্টেমক চেঞ্জ কৰি নতুন বিলিফ ছিষ্টেম দিব পাৰোঁ। আৰু সেইটোৱে হ'ল আমাৰ বডিত বায়'লজিকেল চেঞ্জেছ। আৰু ইয়াৰ পিছৰখিনি নেক্সট ভিডিঅ'ত জানিব পাৰিব। আজিলৈ আহিছোঁ, বাই বাই।